দেউতা আৰু ন কিমান সময় আছে? গাড়ীখন তাতে থৈ আহিছোঁ। কাম কৰি ৰ, আৰু অলপ আছে। তইনো কিয় আমনি পাইছ? তই সৰুৰে পৰাই ইয়াতে ডাঙৰ হৈ গৈছ দেখোন। তোৰ 10 বছৰতহে আমি ইয়াৰ পৰা গৈছোঁ চাকৰিৰ কাৰণে। বুজি পাইছোঁ দেউতা, মায়ে কয় নহয়, তোৰ মনত পৰেনে এইখিনি ঠাইতে তই কিমান খেলিছিলি? অঁ দেউতা, পৰে। তোমাৰ চাগে প্ৰথমতে বহুত ভাল লাগিছিল ন দেউতা? ইয়াত থকা নদী, গছ গছনি, কিমান যে ধুনীয়া লাগিছে পৰিৱেশটো। বহুত ধুনীয়া লাগিব থাকি। আৰু মোৰ বন্ধুৰ লগতে নদীৰ পাৰতে গৈ বহি থাকোঁ আগতে। আমি দুয়োটাই মিলি কিমান যে কি কৰিছিলোঁ। বল বল সিহঁতৰ ঘৰলৈকে সোনকালে যাওঁ। বলা দেউতা। মন, এইটোৱে মোৰ ভাল বন্ধুটোৰ ঘৰ। ৰহ মই মাত দিওঁ। লক্ষ্মণ, অ লক্ষ্মণ, ক'ত আছ তই? তই ইয়াত আমাৰ গাঁৱত আহিলি যে? তোক কিমান দিনৰ মূৰত দেখিছো, কিমান যে ভাল লাগিছে নহয় মোৰ। তোক দেখিও মোৰ বৰ ভাল লাগিছে। একেবাৰে আগৰ কথা মনত পৰি গৈছে জানানে? তোলৈ বৰকে মনত পৰিছিলে, সেইকাৰণে বোলো গাঁৱৰ পৰা এপাক আহোগৈ বুলি আহিলো। ভালেই কৰিলি দে। পিছে তোৰ লগত এয়া কোন? আৰে প্ৰতাপ, এইটো মোৰ ল'ৰা আকৌ, মোৰ ল'ৰা মন। মন ইমান ডাঙৰ হৈ গ'ল। নমস্কাৰ খুৰা। অঁ ভালে থাকা। পিছে এতিয়া বাহিৰতে কথা পাতি থাকিবানে? ভিতৰলৈ ব'লা। ব'ল। আৰে লক্ষ্মণ, তই দেখোন বুঢ়া হৈ গলি। তোৰ চুলিবোৰ দেখোন পকি গ'ল। আৰে প্ৰতাপ, তই দেখোন বুঢ়া হলি, তইনো কি ডেকা হৈ আছ? কিনো কম, ল'ৰাৰ বিয়া পতাৰ বয়স হ'ল, মই বুঢ়া নহয় জানো ডেকা হৈ যাম। গাঁৱৰ যদি কোনোবা ভাল ছোৱালী আছে কবিচোন মোক। তালৈ মই গাঁৱৰ ছোৱালী এজনীকে বিচাৰি আছো। গাঁৱৰ ছোৱালীকেইজনী কিমান যে সহজ সৰল। তোৰ ল'ৰাটো ইমান ডাঙৰ চাকৰি কৰে, তোৰ ল'ৰাই আকৌ গাঁৱৰ ছোৱালীকেও বিয়া পাতিব? চাকৰি কৰিলে কি হ'ল, তাৰ হৃদয়খন দেখোন গাঁৱৰে। সৰুৰ পৰাই সি ইয়াতে ডাঙৰ হৈছে। গাঁৱৰ ছোৱালীয়েতো কি পচন্দ কৰিব? সি মোৰ ল'ৰা, মই যি কওঁ সি তাকে শুনিব। অঁ ঠিক আছে বাৰু, মই পালে বাৰু ক'ম। মই পাহৰি থাকিলোঁ নহয়, তহঁতলৈ মই চাহ আনিবলৈ দিবই পাহৰিলোঁ। নাই নাই, হ'ব, এনেকৈ হ'ব। আমি চাহ তাহ নাখাওঁ দে। এনেকৈ কেনেকৈ হ'ব? ইমান দিনৰ মূৰত আহিছ। এতিয়াই মই আনিবলৈ দিম। তৰা, অ তৰা, আলহীৰ কাৰণে চাহ জলপান লৈ আছোন। অকণমান ৰহ, তাই আনিবই, বনাই আছে চাগৈ তাই। লক্ষ্মণ, তোৰ ছোৱালী এজনীও আছে? আছে। ল'ৰা চাই আছো, পালেই মই বিয়া দি দিম। দেউতা, আৰু আপোনালোককো চাহ দিছোঁ, ভিতৰলৈ আহকচোন। আহক, মই জলপানখিনি দি আছোঁ। আৰে লক্ষ্মণ, তোৰ দেখোন ছোৱালীজনী বৰ ধুনীয়া। দেখিবলৈ ইমান ধুনীয়া, ইমান ডাঙৰ হৈ গ'ল ছোৱালীজনী। ডাঙৰটো হ'বই। তই বেয়া নাপালে মই এটা কথা কওঁনে? অঁ ক, কি কথা কওঁ? মই ভাবিছোঁ আমাৰ এই বন্ধুত্বটোক এটা নিজৰ সম্বন্ধলৈ সলনি কৰোঁ। তোৰ ছোৱালীজনীক মোৰ ল'ৰালৈ নিবলৈ বিচাৰিছোঁ। মানে তোৰ ছোৱালীক মোৰ বোৱাৰী কৰিব বিচাৰিছোঁ। হ'বনে? তই কি বিচাৰিছ কচোন? মইনো কি ক'ম কচোন? তোৰ ল'ৰাই বা মোৰ ছোৱালীজনীক পচন্দ কৰিছেনে নাই? তাৰ চিন্তা বাদ দে, মই সকলো জানো তাৰ পচন্দ কি। মন, ছোৱালীজনী কেনেকুৱা লাগিছে? কিনো দেউতা, তুমি যে আৰু। তাৰ কথা বাদ দে, মই ক'লো যেতিয়া এই বিয়াখন হ'বই। তোৰ ছোৱালীজনীক মোৰ বৰ পচন্দ হৈছে জাননে? তাইক মোৰ বোৱাৰী কৰিব বিচাৰিছোঁ। হ'ব দে, মোৰ ছোৱালীজনীৰ লগত কথা পাতি মই তোক জনাম বাৰু। ঠিক আছে। তাই না কৰিব নালাগে। তথাপি বাৰু মই ফোন কৰি খবৰটো ক'ম। এতিয়া ব'ল, ভিতৰলৈ ব'ল, মাজনী ৰখি আছে নহয়। অঁ ব'ল। ল'ৰা, মন বহুত ভাল ল'ৰা। মন সৰুতে ইয়াতে আছিলে। তাৰ 10 বছৰ হওঁতে সিহঁতে ইয়াৰ পৰা গৈছে চাকৰিৰ কাৰণে। প্ৰতাপ মোৰ সৰুৰে পৰাই বন্ধু আছিল, আৰু সি মোক এতিয়াও পাহৰা নাই। দেখিলি কেনেকৈ আহি ঘৰ ওলালেহি। আৰু আমাৰ বন্ধুত্বটোক সি এটা সম্বন্ধৰ ৰূপত সলনি কৰিব বিচাৰিছে। আমাৰ বন্ধুত্বটো চিৰজুকমীয়া কৰি ৰাখিবলৈ এই বন্ধুত্বৰ নাম দিব বিচাৰিছে। তই কচোন মাজনী, ল'ৰাটোক তোৰ পচন্দ হৈছেনে? কিবা এটা ভাল লাগিছেনে? অঁ দেউতা, ল'ৰাটোতো ভালেই। দেখাই শুনাই সকলোবোৰেই আছে, আৰু ধনী বুলিও ইমান ফিতাহি নামাৰে। মুঠতে ক'বলৈ গ'লে বহুত ভাল। কিন্তু মই তোমাক এৰি কেনেকৈ যাওঁ দেউতা? মাজনী, ছোৱালী মানুহ হ'লে এদিন নহয় এদিন যাবগৈ লাগিব। তই এই বিয়াখনত সন্মতি দে। মুঠতে বহুত ভাল ঘৰ এখন পাবি তই। তুমি কৈছা যেতিয়া হ'ব বাৰু দেউতা। কি মাজনী, তই সঁচাকৈ কৈছ? অঁ দেউতা। সেইকাৰণেতো তোক মই বৰ ভাল পাওঁ। তই যে মোৰ একো কথাই নেপেলাও। সঁচাকৈ তোৰ নিচিনা ছোৱালী এজনী বাপেকহঁতে পাবলৈ ভাগ্য লাগিব। দেউতা, সৰুৰে পৰাই তুমিয়ে মোৰ সকলো দেউতা। তোমাৰ কথা মই কেনেকৈ ৰাখিব নোৱাৰো কোৱাচোন? তুমি মোক কিমান কষ্ট কৰি ডাঙৰ কৰিছা। মাজনী, হয় নেকি? ঠিক আছে দে, কথাটো শুনি মই বৰ ভাল পালোঁ। মোৰ ল'ৰাৰো বোলে পচন্দ হৈছে।
ঠিক আছে, নহ'লে অহা মাহত বিয়া ফাইনেল আৰু। ঠিক আছে ঠিক আছে। কি কৰি আছ? গৰুৰ ওচৰত আছ? মিতিৰখন পতাৰ পাছত গাখীৰ আনিবি আকৌ। হ'ব দে, ৰাখিছোঁ এতিয়া। কি যে মানুহ নহয় আপুনি। কি হ'লনো? মোৰ ল'ৰাৰ কাৰণে আপুনি চহৰত ছোৱালী বিচাৰি নাপালে, আপুনি যে গাঁৱত বিচাৰিবলৈ গ'ল। গাঁৱৰ ছোৱালীবোৰ বৰ সজাবুধিয়াও, আৰু মোৰ বহুত দিনৰ পৰা এইটো আশা আছে, মোৰ ল'ৰালে গাঁৱৰ ছোৱালী এজনীকে বিয়া কৰা আনি দিম। আৰু ছোৱালীজনী দেখাই শুনাটো ধুনীয়া, মুঠতে ক'বলৈ গ'লে ৰূপ গুণ সকলোবোৰ আছে। যিয়ে নহওক, মই এনেকুৱা দুখীয়া পৰিয়ালৰ ছোৱালী এজনীক মোৰ ল'ৰালে বিয়া পাতি আনি দিব নিবিচাৰোঁ। কি কথা কৈছা হা তুমি? দুখীয়া মানুহ কি মানুহ নহয়? ধনী মানুহে মানুহ নেকি? সি মোৰ সৰুকালৰে বন্ধু, আৰু এতিয়া তাৰ ছোৱালীজনীক মই মোৰ ল'ৰালে আনিবলৈ বিচাৰিছোঁ, সি দিবলৈ বিচৰা নাই নহয়। তুমি যিয়ে নোকোৱা, মই মুঠতে যি ক'লোঁ, অহা মাহত বিয়া ফাইনেল ফাইনেল। আৰু মনেও পচন্দ কৰিছে তাইক। তুমি যোৱা, মোলৈ চাহ একাপ আনাগৈ। মই কথা দিলোঁ যেতিয়া মই আনিমেই। আপোনাৰ কথাবোৰ শুনিলে নহয় মোৰ। এবাৰ মোক সুধিলেনে আপুনি? তোমাকনো কিয় সুধিব লাগে? মই জানোৱেই তুমি কি উত্তৰ দিবা। তুমি কেতিয়াবা মোৰ ছাইডত গৈ পাইছানে? সদায় দেখোন তুমি অপজিট ছাইডতে যোৱা। এজনী ইমান মডাৰ্ণ আৰু এজনী সহজ সৰল গাঁৱৰ ছোৱালী হ'লেনো তোমাৰ কি ক্ষতিটো হ'ব? তুমি যি বিচাৰিছা এজনীয়ে পাইছা যেতিয়া, এতিয়া মোৰ কথা তুমি নেপেলাবা। যি কৰে কৰি থাকক, গাঁৱৰ ছোৱালীহে আনি দিয়ে, গাঁৱলীয়া ভূতবোৰ কিমান চাগে লেতেৰা হ'ব। কি যে মানুহো এইজনী, ল'ৰাটোৰ গাত যে মাকৰ প্ৰভাৱ নপৰিল। মাজনীও যাও, মা তই ভালদৰে থাকিবি, যা। দেউতা, আজিৰ পৰা তুমি অকলশৰীয়া হৈ গ'লা, সেইকাৰণে মই কৈছিলো বিয়া নহ'ব বুলি। তেনেকৈ নকবিও মাজনী, বিয়া হ'বই লাগিব। বিয়া নহ'লে সমাজৰ একাংশ মানুহে জীয়াই থাকিব নিদিব। দেউতা, আপুনি চিন্তা নকৰিব, মই তৰাক একো দুখত নাৰাখোঁ। তৰাই মোৰ পৰা বহুত মৰম পাব। মোক আশীৰ্বাদ কৰিবা দেউতা, মই যাতে নতুন ঘৰখন ভালদৰে আঁকোৱালি ল'ব পাৰোঁ। মোৰ আশীৰ্বাদ তোৰ লগত সদায় আছে অ' মা। যা, ভালদৰে থাকিবি। গৰু গাখীৰ অলপো দি পঠিয়াইছো, সেইখিনিও লৈ যাবি। অঁ দেউতা, আমি যাওঁ। আজিৰ পৰা মই অকলশৰীয়া হৈ গ'লো, মাজনী আৰু মোৰ লগত নাই। সৰুৰে পৰাই মাকৰ অভাৱত তাই ডাঙৰ হৈছে প্ৰভু। তাইক তুমি অকণমানো কষ্ট নিদিয়াকৈ ৰাখিবা। তাই কষ্ট পালে মই বৰ কষ্ট পাম। বোৱাৰী, অ বোৱাৰী, কিমান পিয়ৰ গাখীৰ, বাহ ঘিউখিনি কিমান যে সুন্দৰ গোন্ধ। আমাৰ চহৰত এনেকুৱা গাখীৰ পাবলৈকে নাই, সকলো পানী মিহলোৱা। দেউতা, বোৱাৰী, তোমাৰ দেউতাই গাঁৱৰ পৰা গাখীৰ আৰু ঘিউ দি পঠিয়াইছে। হয় নেকি দেউতা? অঁ, যোৱা, ইয়াৰ গাখীৰ দি মোলৈ চাহ একাপ বনাই আনা। মই বহুত দিন পিয়ৰ গাখীৰ দি চাহে খোৱা নাই। হ'ব দেউতা, মই বনাই আনি দিম। যিখিনি ঘিউ দি পঠিয়াইছে নহয়, ইমান ধুনীয়া গোন্ধ। মোক জলপান দিলে তাত অকণমানকে মিলাই দিবা দেই। হ'ব দেউতা। বোৱাৰী ঘৰৰ পৰা একে দি পঠিয়াইছে, ইমান যে আপুনি চিঞৰি আছিলে। ইয়াত দেখোন মই একোৱে দেখি পোৱা নাই, কি দিছেনো? মালা, চোৱাচোন, ইমান পিয়ৰ গাখীৰ দি পঠিয়াইছে, আকৌ ইমান পিয়ৰ ঘিউ। এনেকুৱা গাখীৰ আৰু ঘিউ মই কিমান দিন হ'ল খোৱাই নাই, সৰুতে খাইছিলো। মই ভাবিছিলো সৰু বোৱাৰীয়ে গাঁৱৰ পৰা ভাল কিবা কিবি বস্তু আনিছে, মানে ফাৰ্নিচাৰ এইবোৰ। এইজনী দেখোন গাঁৱৰ পৰা গাখীৰ আৰু ঘিউহে লৈ আহিছে। কি কৰিবানো বোৱাৰী, গাঁৱৰ ছোৱালী যেতিয়া গাঁৱতো এইবোৰ বস্তু আনিব, যৌতুকৰ সম্পত্তিনো ক'ৰ পৰা আনিব? চাল চিকা বিকহু কৰাৰ ছোৱালী। মই যাক আনিম বুলি কৈছিলো, তাইক অনাহেঁতেন কিমান বস্তু লগত আহিলে হয়। কিমান মানুহ আহিছে ঘৰতে, সকলোৱেতো সুধিছে। সকলোৱে সুধি আছে কি আনিছে। মইতো একো ক'ব পৰা নাই। নাজানো আৰু দেউতাৰে কি মন গ'ল গাঁৱৰ পৰা ছোৱালী আনিবলৈ। মা, অঁ মা, মইতো তেনেকুৱাই ভাবিছিলো, কিমান বস্তু আনিব লগত, আৰু বহুত মডাৰ্ণ হ'ব বুলি ভাবিছিলো। দেউতাৰ আকৌ গাঁৱৰ গোবৰবিলাকে পচন্দ হয়। ব'লা বোৱাৰী, আমি ইয়াৰ পৰা যাওঁ, ব'লক। মা, মই ভাবিছিলো সৰুৰে পৰাই মাৰ মৰমেই পোৱা নাই। মনহঁতৰ ঘৰলৈ যেতিয়া বিয়া হৈ যাম, তেতিয়া মই মাৰ মৰম পাম। কিন্তু এয়া কি, সকলো দেখোন উল্টাহে হৈছে। সেইখিনি গৰমাই আকৌ ভাত বনাব লাগিব। ঘৰৰ কামবোৰতো আছেই। বৌয়েতো একো এখন কামতেই সহায় নকৰে, আৰু মায়েও প্ৰতিটো কথাতে বৰ চাই দি লয়। মোক ভালেই নাপায়, মই যে গাঁৱলীয়া।
বোৱাৰী অ বোৱাৰী অ মা কি বনাইছা গাখীৰ গৰম কৰি আছো তাৰপিছত ভাত বনাম মা মা কিবা বনালে আকৌ গাঁৱৰ পৰা অনা গোবৰ আৰু গৰু মুঠ ঢালি দিব চাব বৌ মই কি নোহোৱা কথা কৈছো গাঁৱলীয়া ভূত ঠিক আছে বোৱাৰী সোনকালে বনোৱা ভাত মোৰ কাৰণে বনোৱাৰ দৰকাৰ নাই মই বাহিৰৰ পৰা অৰ্ডাৰ কৰি খাম তুমি বনোৱাবোৰ শহুৰ দেউতাকে খুৱাবা বোৱাৰী নহ'লে মোৰ কাৰণে অৰ্ডাৰ কৰিবা ঠিক আছে মা তৰা মোৰ কাৰণে বনাব নালাগে মই বাহিৰৰ পৰা অৰ্ডাৰ কৰি খাম গাঁৱৰ মানুহ হলো বুলি মোক ইমান বেয়াকৈ ক'ব পাৰিনে মাহঁতে গাঁৱৰ হলো বুলি মোৰ হাতৰ পৰা একোৱেই নাখায় মায়ে মইনো কি বেয়া বনাওঁ মাহঁতে যে মোক ইমান এনেকৈ কয় যি কৰিবলৈ কয় মই তাকেই কৰোঁ তথাপিও মোক মাহঁতে দেখিবই নোৱাৰে তৰা অ তৰা কোৱা কিনো কম মোৰ দুখৰ কথা মোক দেখোন কোনেও ভাল মাতে নামাতে মই গাঁৱৰ যে সেইকাৰণে মই বোলে গোবৰ খাওঁ আৰু ভাত বনালে মই তাত বোলে গৰুৰ মুঠ আৰু গোবৰ দি বনাবলৈ কৈছে বৌৱে কি অ মন মোক সদায় এইটো কথাকে শুনাই থাকে মই কি কৰিম আৰু মই সিহঁতৰ লগত কেনেকৈ থাকিম মন তুমি কোৱাচোন মই সিহঁতৰ আগত যিমান ভালকৈ নাথাকো মোক এনে বেয়াকৈ কয় তৰা তুমি যে গাঁৱৰ সেইকাৰণে সিহঁতে তেনেকৈ কয় বৌ আৰু মাৰ ভাৱধাৰাটো বহুত বেলেগ সিহঁতৰ ভাৱধাৰাটো আমি সলনি কৰিব লাগিব সিহঁতে তোমাক কথা শুনালে কি হ'ল হা সিহঁতে তোমাক ভাল নাপালে কি হ'ল মইতো তোমাক বহুত ভাল পাওঁ সিহঁতে তোমাক বেয়া বুলি ক'লেও কথা নাই তুমি মোৰ কাৰণে গোটেই পৃথিৱীখনতকৈ ওপৰত আৰু তোমাক কি লাগে কোৱা কিন্তু বৌৱে মোক সদায় ঠাট্টা ইনচাল্ট কৰে জানানে আৰে বৌৰ কামেই হ'ল সেইটো কাম বন একো নকৰে দিনৰ দিনটো তাকেই লৈ ব্যস্ত হৈ থাকে কোনে কি কৰিছে কোনে নাই কৰা কাৰ ঘৰৰ বোৱাৰীয়ে কি আনিছে কি নাই অনা এইবিলাকতে ব্যস্ত থাকে তুমি সেইবিলাক গুৰুত্ব নিদিবা বৌ বহুত মডাৰ্ণ যে সেইকাৰণে তোমাক দেখি তেনেকৈ কয় মই গাঁৱৰ মই কি কৰিম কোৱাচোন তাতে মোৰ কি দুখ তুমি এটা কাম কৰা নহ'লে কি মন কিছুদিনৰ পাছতে আমাৰ ইয়াতে মডেলিং শ্ব'জ হ'ব তুমি তাতে পাৰ্টিচিপেট কৰিব পাৰা তাত পাৰ্টিচিপেট কৰি যদি তুমি তাত জিকিব পাৰা বৌৰ মুখখন তেতিয়াহে কমিব এইখিনি তুমি মোৰ কাৰণে কৰিব পাৰিবানে কিন্তু মন মই কেনেকৈ কৰিব পাৰোঁ কোৱা মই দেখোন গাঁৱলীয়া মই এনেকৈ কেতিয়াও ষ্টেজত উঠি পোৱা নাই তৰা মনত বিশ্বাস ৰাখা সকলোবোৰ ভাল হ'ব চাবা বাকী সকলোবোৰ মই কৰি দিম তোমাৰ ট্ৰেইনিং দিবলৈ মই আছোঁ নহয় মই কিবা এটা বাৰু এৰেঞ্জ কৰি দিম তুমি খালি ৰেডি থাকিবা তুমিয়ে জিকিব লাগিব ইয়াত আৰু জিকিবাও হ'ব মন মই পাৰ্টিচিপেট কৰিবলৈ ৰেডি আছোঁ বৌ আৰু মাক দেখুৱাবলৈ আৰু নিজকে প্ৰমাণ কৰিবলৈ মই কৰিবই লাগিব মন মই জিকিবই লাগিব নিজক প্ৰমাণ কৰিবলৈ মই সকলোবোৰ কৰিব পাৰিম মন অ' কথাটো মানে সেইটোহে ৰিমলি হাও মা আপুনি আৰু নহয় মোক ভয় খুৱাই দিলে মানে তুমিনো মনহঁতৰ ৰুমৰ দৰ্জাৰ মুখত কি কৰি আছা মনে মনে মা কথা এটা জানেনে নাই আমাৰ ঘৰৰ পৰা কোনোবাই মডেলিং শ্ব'ত পাৰ্টিচিপেট কৰিব মডেলিং শ্ব'ত কৰিব কোনে কৰিব গাঁৱলীয়া এতিয়া মডেলিং কৰিব তৰাই কৰিব অ' মা কৰিবলৈ দিয়া নেকি এই মডেলিং শ্ব'ত তোমাৰ বাহিৰে আৰু কোনেও জিকিব নোৱাৰে কৰিবলৈ দিয়া তাই যেতিয়া হাৰি আহিব তেতিয়া গম পাব অ' মা মই জিকিম কিমান দিনৰ পৰা এই ট্ৰফিটো মই দেখোন লৈ আহিছোঁ এতিয়া মই নাপালে কি হ'ব ব'লা ইয়াৰ পৰা ব'লা ব'লক মা বৌ তুমি ঠিকেই কৈছা এইবাৰ ট্ৰফিটো এইখন ঘৰলৈকে আহিব কিন্তু সেই ট্ৰফিটো তুমি নহয় মই লৈ আহিম এইখন ঘৰলৈ ময়ো দেখাই দিম কেনেকৈ গাঁৱৰ ছোৱালী এজনী মডাৰ্ণ হ'ব পাৰে সদায় গাঁৱলীয়া ভূত বুলি জোকাই নহয় পাব মছলা এতিয়া কৰিবলৈ গৈ আছো আজিৰ বিজয়ী আপোনালোকে বাৰু কওকচোন কোন হ'ব পাৰে আজিৰ 3 লাখ টকাৰ আৰু আজিৰ ট্ৰফিৰ বিজয়ী হৈছে মিছেছ তৰা
গগৈ মিছেছ তৰা আপুনি এনেকৈ আহিব কংগ্ৰেচুলেশ্যন মিছেছ তৰা থেংক ইউ so much আজি ফেশ্বন শ্ব' উইকৰ উইনাৰ হৈছে মিছেছ তৰা তৰা এজনী গাঁৱৰ ছোৱালী হয় গাঁৱৰ বোৱাৰী হৈ আজি ফেশ্বন শ্ব' উইকৰ উইনাৰ হৈছে মিছেছ তৰা আজি তুমি দেখুৱাই দিলা যে গাঁৱৰ ছোৱালী চহৰৰ ছোৱালীতকৈ কোনো গুণে কম নহয় থেংক ইউ বিগ কংগ্ৰেচুলেশ্যন থেংক ইউ মেম এই ট্ৰফিটোৰ উইনাৰ হৈছা তুমি গতিকে এইটো তোমাৰ হাততহে জিলিকিব তৰা লোৱা ইমান টাইম আহি পোৱা নাই যে বোৱাৰীজনী মই জানো ৰিংকিয়ে জিকিব ৰিংকিয়ে উইনাৰ হ'ব তেতিয়াৰে পৰা বাট চাই আছো আহিলা ৰিংকি আহিলো মা মই জানোৱেই এইবাৰ যে তুমিয়ে জিকিবা বোৱাৰী কাপটো আকৌ তৰাৰ হাতত কি কৰি আছে ট্ৰফিটো তাইৰ হাতত কি কৰি আছে ট্ৰফিটো তুমি লৈ লোৱা হ'ব মা আৰু মই কিমান অসন্মানী সহ্য কৰিম আৰু মই অসন্মান হ'ব নোৱাৰো উইনাৰ মই নহয় তৰা হৈছে এয়া কি কৈ আছা বোৱাৰী গাঁৱলীয়া ফুটজনী যে ফেশ্বন শ্ব'ত জিকিব পাৰিব নাই মই এইটো কেতিয়াও বিশ্বাস কৰিব নোৱাৰো কংগ্ৰেচুলেশ্যন তৰা মই জানিছিলোঁৱেই এইবাৰ ফেশ্বন শ্ব'ত তুমিয়ে জিকিবা বুলি মোৰ বিশ্বাস আছিলে আৰু তোমাক কৈছিলোঁ নে তুমি নিজৰ ওপৰত বিশ্বাস কেতিয়াও নেহেৰুৱাবা তুমি আজি প্ৰমাণ কৰি দেখুৱালা তৰা গাঁৱৰ ছোৱালী এজনী চহৰৰ ছোৱালীতকৈ কোনো গুণে যে কম নহয় তৰা মোক তই ক্ষমা কৰি দিবি আইজনী তোক মই গাঁৱলীয়া বুলি কৈ বহুত হাঁহিলো অঁ মা তুমি অহাৰ পৰা তাইক তুমি গাঁৱলীয়া বুলিয়ে বহুত হাঁহিলা মই শুনি আছিলোঁ কিন্তু মই তোমাক একো কোৱা নাছিলোঁ আজি দেখা পালা নহয় তুমি তৰা তুমিও মোক ক্ষমা কৰি দিবা মই বহুত ভুল কৰিলোঁ বৌ মই বেয়া পোৱা নাই দিয়া আজিৰ পৰা তোমাক আৰু মোক কোনেও চহৰীয়া আৰু গাঁৱলীয়া বুলি হাঁহিব নোৱাৰিব আজি তুমি সকলোৰে চিন্তাধাৰাবোৰ সলনি কৰি পেলালা তৰা অঁ বোৱাৰী মোৰ লেতেৰা মনটোক তই আজি চাফা কৰি পেলালি ইমান দিনে এটা চকুত তেল আৰু এটা চকুত পানী ঢালি আহিছিলোঁ কিন্তু মই এতিয়া বুজিব পাৰিছোঁ মই কিমান ভুল কৰিছোঁ তাৰ কাৰণে মোক ক্ষমা কৰি দিবি আইজনী মা আপুনি মোক ক্ষমা খুজি কিয় লাজ দিছে মই জানো আপোনাক প্ৰথম দিনাই কোৱা নাছিলোঁ মোৰ মা নাই আপুনি মোৰ মা মই আপোনাক প্ৰথম দিনাৰ পৰাই নিজৰ মা বুলিয়ে জ্ঞান কৰি আহিছোঁ আৰু মই আপোনাক বেয়া পাব নোৱাৰো নহয় দেখিলা মা তাইৰ অন্তৰখন কিমান ভাল দেখিলোঁ আৰু ভালদৰে বুজিলোঁ তাই বহুত ভাল বহুত ভাল এতিয়া তুমিয়ে কোৱাচোন মালা মই ভাল ছোৱালী আনিছিলোঁ নে বেয়া ছোৱালী আনিছিলোঁ হেৰি আপুনি বহুত ভাল ছোৱালী আনিছিলেও আমিহে চিনি নাপালোঁ তৰা বিগ কংগ্ৰেচুলেশ্যন থেংক ইউ দেউতা